geni gen taki gen ta din da 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 gen gena kit down kitty gena kit down kit taki gen tak gen tak gen বসন্ত আহিলে কুলিয়ে hey din daw gen tak gen আজি বিহু ধুদলিত ঢোল পেঁপা মাছি চেৱৈ ঐ নাচো নাচো লাগিছে গাত আৰু কোনে পাৰিব আজি বিহু দলিত ঢোল পেঁপা মাত শুনিলো ঐ নাচো নাচো লাগিছে গাত বঢ়িয়া এইটো তাৰমানে ল'ৰাখিনিয়ে গায় আমাৰ নাচে নিচে বুলি কৈছে ন ল'ৰাই গায় এই ল'ৰাটো গাইছে তাই হয় না আৰু আগলৈ চোৱা চবেই আগলৈ ধুনীয়াকৈ হালি দিয়া এইফালে চোৱা আমি যোজনা গাবলৈ হ'লে আমি এইফালে মোক কৈ যোজনা নাগাওঁ জ্ঞানটো চিঙাৰ পাছত অকণমান গাবৰ কাৰণে এইফালে ঘূৰি দিব ফ্ৰণ্টত দেই বুজি পাইছে বাৰু বুজি পাইছে পাইছে Hit down, hit taki, gen, tak, gen, tak, gen. Jump, tak, gen, ধৰি দিবা দেই 1 2 3 4 tak, gen, tak, 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 gen, tak, ta din, খেতি কেনা হ'ব ঠিক আছে মন্দিপ ভাগাফলা ta gen, ta din দাটো জেগাত নাচিবা তাৰপিছত খেতি ঘেনা কৰোঁতে গুচি যাবা দেই কুলিয়ে বিনালে ঐ গছে মনে হলা লেও পাত আজি বিহু দলিত ঢোল পেঁপা বাজি চেও
লাগিছে গাত 6, 7, 8. 1, 2, 3, 4, 5, 6, 7, 8. 1, 2, 3, 4, 5, 6, 7, 8. 1, 2, 3, 4, 5, 6, 7, 8. Sobe kaba. 1, 2, 3, 4. 3, 4, 5, 6, 7. Boria. 1, 2, 3, 4, 5, 6, 7, 8. Boria. কালি কোনে কোনে শিকিছিলা মনত আছেনে আছে ঠিক আছে আজি চবেই ধুনীয়াকৈ নাচিবা দেই ছাৰে ক'ব আৰু ছাৰে যি কয় মন দি শুনিবা তোমালোকে হ'বনে কথাখিনি শুনিলেহে ভালদৰে মন দি শুনিলেহে বুজি পাবা আৰু তেতিয়া ভালকৈ নাচিব পাৰিবা
5 নম্বৰ কেন্দ্ৰীয় ভংগীমাৰ ৰঙালী পৰা বিহুৰ আৰম্ভ কৰিম উদ্যোগত হ'ব পাঞ্চজন্য বিহু ঠিক আছে দলৰ তত্বাৱধানত চাৰিটা ভংগীমা 10 দিনীয়া বিহু ধুনীয়া কৰ্মশালাৰ ধুনীয়াকে আয়োজন হাঁহি কৰা হাঁহি হৈছে নাচা গহপুৰ হাইস্কুল দেই খেলপথাৰ আৰু যদি কাৰোবাৰ কিবা শইকীয়া ভুল আমি থাকে বা বুজি পোৱা RKC নাই লাইভৰ ছাৰক জৰিয়তে হ'লেও এই সুধিবা কৰ্মশালাৰ মোক হ'লেও আমি সুধিবা দৃশ্যাংশ হাতখন এনেকে দাঙি দেখুৱাবলৈ দিবা চেষ্টা কৰিম বিভিন্ন অসমৰ Yeah, ready? বচা বচা কেইবাগৰাকীও যিসকলে চাদৰ মেখেলা আজি পিন্ধি অহা নাই, আনিছে আৰু আমি ইয়াত কালিলৈ আমি তেওঁলোকক চাদৰ মেখেলা পিন্ধাই আনিব দেই আগলৈ যাম আৰু এনেধৰণে যিকোনো চাদৰ মেখেলা বগা হ'লে যে হ'ব সেইটো নহয় আমাৰ ঘৰত পিন্ধা সাধাৰণতে চাদৰ মেখেলা পিন্ধাই আনিলে হ'ব শেষৰ অনুষ্ঠানত তোমালোকে কি কি পিন্ধিব লাগে কৰ্মশালাৰ পিছত পুনৰ শুনাম। গ্ৰহণ কৰিবৰ আমি কাৰণে এতিয়া আকৌ ইতিমধ্যে আৰম্ভ ইয়াত কৰিম। গহপুৰ হাইস্কুল যাম। খেলপথাৰ প্ৰাংগণত One, বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে বিভিন্ন বয়সৰ ছাত্ৰ ছাত্ৰী আৰু প্ৰশিক্ষক আছে আমি কিছু পৰিৱেশ দেখুৱাইছো তাৰ পিছতে আমি মন্তব্য ল'বলৈ প্ৰয়াস কৰিম ধুনীয়া ধুনীয়াকে হাঁহি হাঁহি ককা 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 আমাৰ সৈতে এইখিনি মুহূৰ্তত ৰঞ্জিত গগৈ ডাঙৰীয়া আছে যিহেতু গহপুৰলৈ আহিছে ইতিমধ্যে বিহুৰ কৰ্মশালা আৰম্ভ হৈ গৈছে গতিকে আজিৰ পৰা আপুনি যিহেতু প্ৰশিক্ষণ প্ৰদান কৰিছে কেনেকুৱা পাইছে ৰাইজৰ সঁহাৰি কেনেধৰণে লাভ কৰিছে নমস্কাৰ হাতখন সকলোলৈকে চাইডৰ আগতীয়াকৈ পৰা দুইখন হাত মাজত ৰঙালী বিহু শুভেচ্ছা জনাইছো শেৱালি আগলৈ আহা না সদৌ গহপুৰ কেন্দ্ৰীয় ৰঙালী বিহু বাইদেৱে দেখাই সন্মিলনৰ দিব উদ্যোগত চাবা হা হাতখন পাঞ্চজন্য দুইখন বিহু হাত দলৰ প্ৰথমতে মেলি তত্বাৱধানত 10 দিনীয়া বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা অকণমান আগলৈ হাউলি ইতিমধ্যে 1 কালি 15 তাৰিখ কালিৰ পৰা আৰম্ভ হৈছে আজি 2 নম্বৰ দিন হ'বনে সঁচাকৈ ভাল লাগিছে ইতিমধ্যে আমি দেখিছো কালি অলপ বতৰ বেয়াও আছিল কালি ষ্টুডেণ্ট কম আছিল আজি যথেষ্ট ষ্টুডেণ্ট বাঢ়িছে ভাল লাগিছে আৰু ৰাইজৰ আমি সকলো সমাদৰ দেখিছো যে বিহু যে ভাল পাওঁ আমি যে অসমীয়া হিচাপে বিহু ভাল পাওঁ সেইটো আমাৰ ইমান ধুনীয়া লাগিব পাইছে আমি দেখিছো সকলোৱে নিজৰ নিজৰ ল'ৰা ছোৱালী বুজাবলৈ নাচিবলৈ লৈ আহিছে ভাল লাগিছে যথেষ্ট ভাল লাগিছে ৰাইজৰ উদ্যম দেখি ভাল লাগিছে এইবাৰ আপোনাৰ আৰম্ভণি গহপুৰত নেকি বা ইয়াৰ পিছত অসমৰ কোন কোন প্ৰান্তলৈ প্ৰশিক্ষণৰ কাৰণে যাবলৈ আপোনালোকে প্ৰস্তুতি চলাইছে হয় হয় নিশ্চয় এই বছৰ ভিতৰতে এই গহপুৰতে প্ৰথম আৰম্ভ হৈছে ইয়াৰ পাছতে আমি গুৱাহাটী কলাক্ষেত্ৰত যাম কলাক্ষেত্ৰত আছে তাতো আছে 9 দিনীয়া দুইখন হাত মাজত চবে মাজত জইন কৰাচোন বাইদেউ 29 নিশ্চয় দুইখন হাত মাজত জইন কৰা তাত গৈ উপস্থিত হ'মগৈ ইয়াৰ পৰা এইখিনিলে আহা আৰু বিভিন্ন ঠাই ইতিমধ্যে বিহুৰ অসমৰ বিভিন্ন ঠাইত কৰ্মশালা হৈছে চবে বাইদেউ নিশ্চয় তাতে কৰ্মশালাৰ লগতে বিভিন্ন ঠাইত 1 দলৰ লগতো উপস্থিত থাকিব লাগে মানে দলক কিছুমান বস্তু দেখুৱাবলগীয়া হয় কাৰোবাৰ নাম লাগে কাৰোবাৰ নাচ দেখাব লাগে এনেকৈ ঘূৰি ফুৰিছো আৰু অসমৰ বিভিন্ন ঠাইত উদ্যমেৰে কৰ্মশালা আৰম্ভ হৈ আছে ইতিমধ্যে প্ৰশিক্ষণ চলি আছে নীলম নিৰ্মালী বাইদেউ আছে বাইদেউ যিহেতু আপুনি যোৱাবাৰো গহপুৰলৈ আহিছিলে আৰু এইবাৰো আহিছে গতিকে এইবাৰ প্ৰস্তুতি কেনেকুৱা বা ইয়াতে আৰম্ভণি নেকি বা কোন কোন প্ৰান্তলৈ যোৱাৰ এইবাৰ মানে প্ৰস্তুতি চলাইছে পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ আগতে ৰঙালী বিহুৰ শুভেচ্ছা আৰু জ্ঞাপন কৰিছো দ্বিতীয়বাৰ মানে গহপুৰৰ বাসীলৈ আহিছো গহপুৰ বুলি ভাল লগা পৰিৱেশৰ আমি আছো নৱপ্ৰজন্মৰ একেবাৰে ল'ৰা ছোৱালীসকল ওলাই আহিছে উৎপাদন কৰ্মশালাত অংশগ্ৰহণ কৰিছে আমাৰ সম্যক আমি চেষ্টা কৰিছো মাথোন আমি জানো যে আমাৰ উঠি প্ৰজন্মই আমাৰ নিজৰ সংস্কৃতিৰ বিষয়ে জানক আৰু যিহেতু ইতিমধ্যে বিশ্ব দৰবাৰত লাভ কৰিছে এই নৱপ্ৰজন্মৰ কণমানিসকলে আচলতে পুনৰ হৈ যাব লাগিব বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ যাতে সংস্কৃতিৰ জৰিয়তে সক্ষম হওক তাৰে আমাৰ ক্ষুদ্ৰতম প্ৰচেষ্টা ইয়াৰ পিছত আৰু ঠাইলৈ ইয়াৰ পাছত গণেশগুৰিত গুৱাহাটী গণেশগুৰিত ৰঙালী বিহু কৰ্মশালাৰ কিছু পৰিৱেশটো দেখাইছে এনেধৰণে গহপুৰ হাইস্কুল খেলপথাৰ প্ৰাংগণত হ'বনে পাঞ্চজন্য বিহু দলৰ তত্বাৱধানত একদম ধুনীয়াকে চকুৰ সন্মুখত ৰাখিবা 15 মাৰ্চৰ পৰা চকুটোৱে ধুনীয়াকে দেখাকে হাঁহি হাঁহি আঙুলি মূৰলৈ ধুনীয়াকে চাই বিভিন্ন চাই প্ৰান্তৰ পৰা ৰাইজ আহিছে বিভিন্ন বয়সৰ ছাত্ৰ ছাত্ৰীসকল ল'ৰা ছোৱালীসকল ইয়াত শিকিবলৈ আহিছে আৰু ইতিমধ্যে প্ৰশিক্ষণ গ্ৰহণ কৰি থকা দেখা পোৱা গৈছে আমাৰ সৈতে উদযাপন সমিতি আছে তেওঁলোকৰ সৈতে আমি মন্তব্য ল'বলৈ প্ৰয়াস কৰিম আমি কিছু আগলৈ যাম আৰু উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে আমি তেওঁলোকৰ পৰা আমি মন্তব্য ল'বলৈ প্ৰয়াস কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ কিমানমান ছাত্ৰ ছাত্ৰীয়ে বৰ্তমানলৈকে ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে এইটো
আমি সদৌ গহপুৰৰ বিহুমেলা তৰফৰ পৰা আপোনালোকক আগতীয়াকৈ ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। আমাৰ বৰ্তমান আমাৰ ইয়াতে আজিলৈকে ঠিক জমা আছে প্ৰথম আমি এইটো 50 জন জমা হৈছে বুজি পালা? আৰু প্ৰায় 100মান মানে ষ্টুডেণ্ট আমাৰ কালিলৈ হ'ব বুলি আমি পেপাৰযোৰৰ নিচিনাকে ধুনীয়াকে মানে যিসকলে শিকিবলৈ বিচাৰিছে গহপুৰৰ বিভিন্ন প্ৰান্তৰ ৰাইজে তেওঁলোকে কেনেধৰণে যোগাযোগ কৰিব আপোনালোকৰ লগত বা কিমান মাচুল ৰাখিছে আপোনালোকে? আমি এজন ষ্টুডেণ্টৰ মানে বিপৰীতে এজন শিক্ষাৰ্থীৰ বিপৰীতে মাত্ৰ আমি 200 টকাকৈ আমি সেইটো বুজি পাইছা? মাচুল ৰাখিছোঁ এইফালে আৰু তেওঁলোকক আমি যাম নম্বৰ দি দিছোঁ আৰু তেখেতসকলক আমাৰ ইয়াৰ পৰা এখন ফৰ্ম দিয়া হৈছে। ফৰ্মখিনি জমা দিয়াৰ লগে লগে আমি 200 টকা লৈছোঁ। আমাৰ 200 টকাই মানে তাতকৈ আমি আমি আগলৈ উদযাপন সমিতিৰ বিষয়ে কথা পাতিবলৈ প্ৰয়াস কৰোঁ। আমাৰ সৈতে উদযাপন সমিতিৰ সভাপতি সম্পাদকসকল আছে, মই সভাপতিগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু কেন্দ্ৰীয় ৰঙালী বিহুৱে প্ৰতি বছৰে এনেধৰণে প্ৰশিক্ষণৰ লগতে বিভিন্ন বিহুৰ লগত জড়িত কাৰ্যসূচী ৰাখিছে আৰু এইবাৰ আপোনালোকে যিহেতু আয়োজন কৰিছে, গতিকে এইবাৰ প্ৰস্তুতি কেনেকুৱা, ৰাইজৰ সঁহাৰি কেনেধৰণে লাভ কৰিছে বা এইবাৰ কেনেকুৱা হ'ব বিহুখন গহপুৰৰ? সুন্দৰ হ'ব বুলি অনুভৱ হৈছে, কাৰণ প্ৰথম আৰম্ভণিৰ পৰাই আমাৰ গহপুৰবাসী ৰাইজে প্ৰতিটো ক্ষেত্ৰত সহযোগ আগবঢ়াইছে আৰু ইতিমধ্যে এইবাৰ নতুনকৈ আমি 3টা বস্তু ইয়াত সন্নিৱিষ্ট কৰিছোঁ। 63 সংখ্যক সদৌ কেন্দ্ৰীয় ৰঙালী বিহু। এইবাৰ প্ৰথমটো আমি আৰম্ভ কৰিছোঁ যে 63 সংখ্যক সদৌ কেন্দ্ৰীয় ৰঙালী বিহুৰ উদ্যোগত পাঞ্চজন্য যুৱ সংঘৰ সহযোগত যোৱাকালিৰ পৰা খেলপথাৰত বিহু কৰ্মশালা অনুষ্ঠিত হৈছে আৰু অহা 25 মাৰ্চলৈকে মানে চলিব, কৰ্মশালা চলিব। আৰু দ্বিতীয়তে আমাৰ সদৌ কেন্দ্ৰীয় বিহুৰ উদ্যোগত যি মানে বিহুৰ আয়োজন কৰা হৈছে আৰু এই কমিটিখনত মানে আমি এখন আলোচনী উদ্বোধন কৰিম। আলোচনীখন সাহিত্য একাডেমী বঁটা প্ৰাপক আছে দৰ্জী ডাঙৰীয়াই আমি সদৌ গহপুৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ নিজাববীয়াকৈ এটা ডিজিটেল পেজ আমি আৰম্ভ কৰিছোঁ। 3টা বছৰ নতুনকৈ আৰম্ভ কৰা দেখা গৈছে। পৰৱৰ্তী সময়ত আৰু দেখা যাব বিভিন্ন আমাৰ কথা বতৰা চলি আছে, নতুনকৈ কিবা কৰিব পাৰি নেকি, আৰু এই ক্ষেত্ৰত কিন্তু গহপুৰবাসী ৰাইজৰ প্ৰতি ক্ষেত্ৰত আমাক সহযোগ আগবঢ়াইছে। মই সম্পাদকগৰাকী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে যিহেতু প্ৰশিক্ষণ চলি আছে, গতিকে কেনেকুৱা পাইছে ৰাইজৰ সঁহাৰি বা কোন কোন প্ৰশিক্ষকক এইবাৰ আপোনালোকে নিমন্ত্ৰণ জনাইছে প্ৰশিক্ষণ প্ৰদানৰ কাৰণে? আমাৰ যি 10দিনীয়া কৰ্মশালা, এই কৰ্মশালাত আমাৰ প্ৰশিক্ষক হিচাপে আছে ৰঞ্জিত গগৈ ডাঙৰীয়া, আমাৰ মাজত আছে নিৰ্মালী বাইদেউ ডাঙৰীয়ানী, আৰু আমাৰ মাজত উপস্থিত হ'ব 19 তাৰিখৰ পিছৰ পৰা সোমনাথ বৰা ডাঙৰীয়া আহিব, জয়ন্ত গোপাল ডাঙৰীয়া আমাৰ এই প্ৰশিক্ষক হিচাপে তেওঁলোকে আহি পেলাই 19 তাৰিখৰ প্ৰশিক্ষণত তেওঁলোক আহিব। আৰু আমাৰ 63 সংখ্যক সদৌ গহপুৰ কেন্দ্ৰীয় ৰঙালী বিহু আমি এইবাৰ 4দিনীয়াকৈ কাৰ্যসূচীৰে আপোনালোকে ইতিমধ্যে গম পাইছে, 4দিনীয়া কাৰ্যসূচী আমি উদযাপন কৰিবলৈ ওলাইছোঁ। ত' আমাৰ প্ৰথম দিনা যি 2 বহাগ 16 এপ্ৰিল 2 বহাগ 16 এপ্ৰিলৰ দিনা আমি যিসকল গহপুৰৰ জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকক আমি সন্মান জনাম, আৰু আমাৰ মাজৰ পৰা যিসকল হেৰাই গৈছে বা তেওঁলোকক আমি মৰণোত্তৰভাৱে তেওঁলোকক সম্বৰ্ধনা জনাব, আৰু গোটেই গহপুৰবাসী ৰাইজ আমি একত্ৰিত হৈ ইয়াতে আমি সেইদিনাখন জলপান আমি তাৰপাছত আমাৰ আছে 24 তাৰিখৰ যি আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী। নৱাগত আছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ বিভিন্ন দল সংগঠনকে আদি কৰি আমাৰ প্ৰতিখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি আমি সেই সাংস্কৃতিক শোভাযাত্ৰাত কৰিম, আৰু সেই সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ মাজত থাকিব সোমনাথ বৰা ডাঙৰীয়া আৰু লগতে আমাৰ অভিনেত্ৰী অংকিতা শইকীয়া ডাঙৰীয়া আমাৰ মাজত সেইদিনাখন উপস্থিত থাকিব। তাৰপাছত আমাৰ ছেকেণ্ড দিনাখনৰ যি প্ৰগ্ৰেম আছে, দিনৰ ভাগত আমাৰ হ'ব চিত্ৰাংকন প্ৰতিযোগিতা, আমাৰ কি কয় মৌকুঁৱৰী প্ৰতিযোগিতা আছে, সৰু বিহুৱতী আছে, আৰু আমাৰ নিশাৰ 9 বজাৰ পাছত আছে আমাৰ সান্নিধ্য বিহাৰ আমন্ত্ৰিত শিল্পী সান্নিধ্য বিহাৰ গীতৰ 9টা বজাত। আমাৰ লাষ্টৰ দিনাখনৰ যি অনুষ্ঠান আছে, লাষ্টৰ দিনাখন হৈছে আমাৰ জেং বিহু আছে। জেং বিহুৰ পাছতে আমাৰ আমন্ত্ৰিত শিল্পী আমাৰ গীতাঞ্জলি নামৰ গীতৰ শৰাই আছে।